বোকাখাট আৰু কলিয়াবৰলৈকে যদি ইকো সেনসিটিভ জোনটো যায় তো তাৰ মানুহবিলাকে কেনেকৈ চলিব? এইটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে, কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব? যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰাৰ সুযোগ দিয়ক, আমাক জীয়াই থকাৰ সুযোগ দিয়ক, আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব। আজি যদি 10 কিলোমিটাৰ ইকো সেনসিটিভ জোন থাকে, নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব, নুমলীগড় ৰিফাইনেৰীয়ে দেখোন বন্ধ হৈ যাব। এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই। আপোনালোকে হিচাপ কৰক, কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে দেখোন নুমলীগড় শোধনাগাৰটোৱে বন্ধ হৈ যাব। কোন অসমীয়াই মানি ল'ব? গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে। ইকো সেনসিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয়, এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি। তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্ততঃ 2টা ইলেকশ্যন হৰুৱাই থৈ আহিব। 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙা 10 কিলোমিটাৰ হয়, সেইখন গহপুৰ টপুৰ গৈ পাবগৈ। বিশ্বনাথ চাৰিআলি, গহপুৰ একোৱে নাথাকিব দেখোন। কাজিৰঙাখন উত্তৰ পাৰে আছে বিশ্বনাথ ঘাটলৈকে, তাৰ পৰা যদি 10 কিলোমিটাৰ কম্পাছ মাৰি দিয়ে তেতিয়া গহপুৰ, বিশ্বনাথ চাৰিআলি একোৱে নাথাকিব দেখোন। কাজিৰঙা মানেতো কহৰা নহয়, কহৰাৰ পৰাতো 10 কিলোমিটাৰ কোৱা নাই, সীমাৰ পৰা 10 কিলোমিটাৰ কৈছে। তেওঁলোকৰ বিশ্বনাথ চাৰিআলি, গহপুৰ একোৱে নাথাকিব। এনেই আৰু মই ক'লো বুলিয়ে বিৰোধিতা কৰিব নালাগে নহয়।